নগাঁৱৰ চামুগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড পুৱা ক্ষত বিক্ষত অৱস্থাত ঘৰৰ ভিতৰত পত্নীৰ মৃতদেহ উদ্ধাৰ মুৰ্মুখ অৱস্থাত উদ্ধাৰ স্বামীক পুনৰ চামুগুৰিৰ ১ নং সীমনা বস্তিত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে পুৱা ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় পত্নী আৰু মুৰ্মুখ অৱস্থাত উদ্ধাৰ স্বামী নিশা সুৰাসক্ত হৈ স্বামী স্ত্ৰীয়ে নিজৰ মাজতে মাৰপিট লগাৰ সন্দেহ একাংশৰ প্ৰতিবেশীৰ মৃত মহিলাগৰাকীৰ নাম মীনা গড় আৰু স্বামীৰ নাম বিনোদ গড় বুলি জানিব পৰা গৈছে মুৰ্মুখ অৱস্থাত উদ্ধাৰ হোৱা বিনোদ গড়ক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ আনহাতে ঘটনাস্থলীত চামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে সন্ধিয়া টাইমত আকৌ চাইছোঁ মাল চাল খাই বোলে ওচৰা পাছৰা মানুহকেইটা কৈ আছে যে মাল চাল খাই কাজিয়া জগত হৈছে আৰু চাইছেই কাজিয়া হৈছে বুলি তো পিছত আকৌ কি হ'ল ৰাতি সিহঁতে আকৌ শুলে ন আকৌ ৰাতি উঠি আকৌ কাজিয়া লাগিলে সেইটোতো চবেই হৈ গৈছে আৰু কোনে চাইছে পিছত আৰু সেইটোতো আমি চোৱা নাই আৰু ৰাতিপুৱাহে গম পাইছোঁ যে নাই ইয়াত মাৰ্ডাৰ হৈছে যে মাইকী মানুহজনী মৰিছে আৰু মতা মানুহজি জিন্দা আছে যে সিহঁতে দুটাই মাইকী মতাই কাজিয়া লাগিছে নেকি এতিয়া আৰু কোনোতো চোৱা নাই যে চালেহে ক'ব পাৰি যে কোন বেলেগে কিবা কৰিছে সেইটোৱে এতিয়া বিনোদ গড়বুৰা যোনজন ব্যক্তি আছে তেখেতে জীয়াই আছে তেখেতক হস্পিটাললৈ লৈ গৈছে ন কোনে চামগুৰি আৰক্ষীয়ে গৈছে মানুহে চাবলৈ পুলিচে লৈ গৈছে ন পুলিচে লৈ গৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13